মানে গৰু সোমাব আহিলে এনেকৈ পুৰা এই উঠিছেচোন ভৰিটো গৰম লাগি গৈছে একদম লাওৰ ভাই তৰমুজটো উঠাই আছে নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুৰবী কাশ্যপ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ আন এটি ভিডিঅ'লৈ আৰু আজি বাতৰি কামত আহিছোঁ সোণাপুৰৰ কমলাজাৰী আজি আপোনালোকক দেখুৱাম এই ভিডিঅ'টোৰ জৰিয়তে এগৰাকী আদৰ্শ কৃষকৰ এখন পাচলিৰ বাগিচা ভাবিলোঁ বাতৰি কৰিবলৈ আহিছোঁ যিহেতু ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া আমি এয়া গৈ আছোঁ এইপিনে ৰঙালাওৰ খেতি কৰিছে মানে ৰবি শস্যৰ খেতি কৰিছে আৰু সকলো ধৰণৰ পাচলি খেতি কৰিছে খেতিয়কগৰাকীয়ে দেখুৱাম আৰু পোনপ্ৰথমে আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ ৰঙালাওৰ খেতি আৰু এয়া চাওক প্ৰায় 5 বিঘামান মাটিত দাদাজনে ৰঙালাওৰ খেতি কৰিছে আৰু এই যে এইজন দেখিছে এইজনেই হৈছে সেই দাদাজন আৰু দাদাজনে এতিয়া মোনা চোনা লৈ আহিছে ৰঙালাও উঠাব আৰু খেতিৰ পৰা আমিও অকণমান ভিডিঅ' কৰি লৈছোঁ প্ৰথমতে ৰঙালাওৰ খেতি দেখুৱাই লৈছোঁ তাৰ পাছত আপোনালোকক আৰু বেলেগ বেলেগ যি ৰবি শস্যৰ খেতি কৰিছে তেখেতে সেয়াও দেখুৱাম আৰু চাওকচোন চাৰিওফালে কেৱল সেউজীয়া দেখিলেই মনটো ভাল লাগি যায় আৰু নিজৰ খেতিৰ পৰা এনেকৈ পাচলি উঠাই নি যেতিয়া বনাই খোৱা যাব তেতিয়া মনটো কিমান বেছি ভাল লাগিব এবাৰ ভাবকচোন দাদাজনে এয়া ৰঙালাও উঠাই আছে আৰু দাদাজনৰ ইয়াতে আছে ৰঙালাওৰ খেতি প্ৰায় 5 বিঘা মাটিত আৰু ইয়াৰ পিছত আৰু এখন বাগিচাত যাম পাচলিৰ বাগিচাত সেইখন বাগিচাত তেখেতে প্ৰায় 10 বিঘা মাটিত তেখেতে খেতি কৰিছে সেইখিনিও আপোনালোকক দেখুৱাই আছোঁ গৰম লাগি গৈছে একদম লাওৰ বাগানত ঘূৰি ঘূৰি ৰঙালাওৰ খেতি আপোনালোকক দেখুৱালোঁ এতিয়া গৈ আছোঁ দাদাজনৰ আন এখন পাচলিৰ বাগিচালৈ বলকচোন ইয়াত কি কি আছে আপোনালোকক দেখুৱাওঁ সেইবোৰ গোটেই জলকীয়া ভালকৈ দেখুৱাম প্ৰথমতে গৈ লওঁ এইপিনেৰে তাৰপাছত আপোনালোকক ভালকৈ দেখুৱাই আছোঁ এইবোৰ বেঙেনাৰ পুলি লগাইছে ইয়াতে এই গোটেইখন বাগান চাওক এইপিনে জলকীয়া বেঙেনা ৰঙালাও পানীলাও সকলোবোৰ আছে এইবোৰ গোটেই তৰমুজ পানী দিবৰ কাৰণে পুৰা টেংকি বহাই দিছে পানীৰ এইবোৰ অমিতাৰ পুলি লগাইছে গোটেই অমিতা চাওক আৰু এয়া আহি পালো এই দাদাজনৰ কৃষি ভূমিত পুৰা তেখেতে ৰবি শস্যৰ খেতি কৰিছে ইয়াতে অমিতাৰ খেতি কৰিছে জলকীয়াৰ খেতি কৰিছে তাৰপাছত তৰমুজৰ খেতি কৰিছে পানীলাও ৰঙালাও কি যে নাই জিকা লগতে তেখেতে মাছৰুমৰো বোলে খেতি কৰিছিলে আৰু এই দাদাজন আছে দাদা এইপিনে আহক অকণমান দাদাজনৰ পৰা আমি জানিম তেখেত হৈছে লক্ষেশ্বৰ মহন্ত সোণাপুৰৰ কমলাজাৰীৰ কেনেকে আপুনি মানে কেতিয়াৰ পৰা খেতিৰ লগত জড়িত হল প্রায় আজি 30 বছৰ মান হৈছে 30 বছৰ বাপৰে 30 বছৰৰ পৰা কি কি খেতি কৰিছে সকলোখিনি আছে সিজন ওয়াইজ আমাৰ এতিয়া অমিতা লগাইছো এতিয়া জলকীয়া আছে বেঙেনা আছে আগত পানীলাও গল কবি গৈছে শেষ হৈছে ইতিমধ্যে কৰ বজাৰত যায় বৰ্ণিঘাট 14 মাইল 15 মাইল তাৰপিছত সোণাপুৰ মেঘালয় যায় এইখন বজাৰতে চলাও বঢ়িয়া আৰু ৰঙালাওৰ খেতি আপুনি তাতে কৰিছে কিমান বিঘা ৰঙালাও কৰিছে 5 বিঘা আছে 5 বিঘা আৰু ইয়াতে কিমান বিঘাত কৰিছে ইয়াতে 10 বিঘা আছে 10 বিঘা বাপৰে 15 বিঘা মান খেতি কৰিছে আপুনি 2021-22 বৰ্ষত তেখেতে কামৰূপ মহানগৰ জিলাৰ পৰা আদৰ্শ মানে শ্ৰেষ্ঠ কৃষকৰ সন্মান পাইছিল ন দাদা হয় শ্ৰেষ্ঠ কৃষকৰ পাইছো ভালে পাইছো আমাৰ বস্তু পাতি আহিলে আমাৰ সাৰ্কুলৰ পৰা জনাই এডিও সাহেতে জনাই ঠিকে আছে দিয়ক ভাল লাগিল আপোনাৰ
কি বুলি কয় আৰু পাচলিৰ বাগিচাখনলৈ আহি দাদাই পুৰা লাগি আছে। আমি আহোঁতেও ট্ৰেক্টৰ পুৰা লগাই আছিলে দাদাই। গোটেইখন বহুত ধুনীয়া পৰিৱেশ আৰু জলকীয়া লাগি আছে। এইবিলাক অমিতাৰ গছবিলাক আপোনালোকক মই দেখুৱাই দিম চাইডত ধুনীয়াকে। এই চাওক দাদাই পুৰা জংঘল বিলাকে বনবিলাক তলত যে বনবিলাক হয় নিজে উভালি দিয়ে বঢ়িয়াকে। ইয়ালৈকে বাতৰি কৰিবলৈ আহিছিলো আৰু বাতৰি কৰিলো। দাদাৰ খেতি পথাৰ আছে সোণাপুৰৰ কমলাজাৰী গাঁৱত আৰু 30 বছৰৰ পৰা খেতিৰ সৈতে জড়িত হৈ আছে। সঁচাকে এইটো ভাল লগা কথা আৰু খেতি কৰিয়ে পৰিয়ালটো পোহপাল দিছে, স্বাৱলম্বী হৈছে এই কৃষি কৰ্মৰ জৰিয়তে ইমান ধুনীয়াকে। আৰু পানীৰ ব্যৱস্থা চাওক, এইটো পানীৰ ব্যৱস্থা টেংকি ইয়াৰ পৰা পানী যায় দাদা? এইটো আপুনি নিজে লগাইছে নেকি? চৰকাৰৰ পৰা পাইছে? ধুনীয়াকে ইয়াতে খেতিত দিবলৈ পানীৰ ব্যৱস্থা খুব ধুনীয়াকে কৰি ৰখা হৈছে ইয়াতে। এইবিলাক চব জলকীয়া, তাৰ মাজে মাজে আছে তৰমুজৰ খেতি। জলকীয়াৰ তলে তলে গোটেই তৰমুজৰ খেতি আছে। এই জলকীয়াবোৰ যেতিয়া পকি পুৰা ৰঙা ৰঙৰ হৈ উঠিব ইমান ধুনীয়া দেখিবলৈ হ'ব নহয়। কে ধৰিব ভয় লগা নাই জোকৰ আছে নেকি? হা এই উঠিছেচোন ভৰিটো। নাই চিঙি লৈ আহিছে। এইটো তৰমুজ খাব পৰা হৈ গৈছে ন? এইটো খাব পৰা হৈ গৈছে। এইবিলাক জলকীয়া তৰমুজটো উঠাই আছে। এইকেইটা তৰমুজ এইবিলাক জলকীয়াৰ মাজে মাজে সৰু হৈ আছে। এতিয়া বহুত ডাঙৰ হ'ব ন? আদিত্যই ভিজুৱেল লৈ আছে। এইপিনে এইটো ডাঙৰ হৈছে। ইয়াতে এইখিনিত গোটেইখন তৰমুজেই। জলকীয়া আছে মাজে মাজে জলকীয়া, তাৰপাছত পাতৰ তলত সোমাই আছে এইবিলাক তৰমুজবিলাক। জলকীয়াটোৰ নাম বোলে সূৰ্যমুখী জলকীয়া। পানীলাও শেষ হ'ল ন? গছবোৰ কি কাটি দিছে কাৰণে এনেকুৱা হৈছে নেকি? কাটি দিছে। আৰু এইকেইটা যে আছে এইকেইটা কিহৰ কাৰণে থৈছে? এইকেইটা অঁ পিছত গুটি হ'ব নেকি এইকেইটাৰ? অঁ এইয়া চাওক, এইকেইডাল দেখা পাইছেনে আপোনালোকে? এইয়া তাৰ বান্ধি থৈ দিছে গৰু ছাগলী যাতে সোমাব নোৱাৰে। মানে গৰু সোমাব আহিলে এনেকৈ পূৰা গাটো লাগি যাব ন, তাৰপাছত আকৌ ভিতৰত সোমাব নোৱাৰিব আৰু। বেলেগ বুদ্ধি লগাইছে। দেখা নাপায় ভালকৈ। এইয়া চাওক ওচৰৰ পৰা দেখুৱাই দিছোঁ এনেকুৱা তাৰ বান্ধি ৰাখি দিছে। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। বাতৰি কামত আহিছিলোঁ সোণাপুৰৰ কমলাজাৰীলৈ আৰু এই লক্ষেশ্বৰ মহন্ত দাদাৰ পাচলিৰ বাগিচাখন আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু এনেদৰে আপোনালোকক লগ পাই থাকিম নতুন নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ। বাই বাই, আই লাভ ইউ অল।